নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ব্ৰেকিং নিউজ ওলাই আহিছে। আপোনালোকে সুধি আছিলে যে বাংলাদেশ টেষ্ট সিৰিজৰ কাৰণে কেতিয়া টিম ঘোষণা হ'ব। যিহেতুকে বাংলাদেশ টেষ্ট সিৰিজত কেৱল মাত্ৰ দুখন টেষ্ট মেচ আছে। দুখন টেষ্ট মেচ আছে যদিও দুয়োখন টেষ্ট মেচৰ কেৱল মাত্ৰ প্ৰথমখন টেষ্ট মেচৰ কাৰণেহে প্ৰথমতে টিম ঘোষণা কৰা হৈছে। আৰু BCCI টুইট যোগে টিম ঘোষণা কৰিছে। কোন কোন আছে চাওক। ৰোহিত শৰ্মা অধিনায়ক, যশস্বী জয়ছোৱাল, শুভমান গিল, বিৰাট কোহলি আৰু ৰোহিত শৰ্মা দুয়োজন আছে। KL ৰাহুল আছে, সৰফৰাজ খান, ঋষভ পন্থ উইকেট কিপাৰ, ধ্ৰুৱ জুৰেল উইকেট কিপাৰ, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ সিৰাজ, আকাশদ্বীপ, জসপ্ৰীত বুমৰাহ আৰু য়শ দয়ালে প্ৰথমবাৰৰ কাৰণে চান্স পাইছে। মেইন কি পইণ্ট কেইটা হৈছে, আকাশদ্বীপ চিলেক্ট হৈছে আকৌ এবাৰ, পন্থ বেক হৈছে টেষ্ট ক্ৰিকেটত, জুৰেল আৰু সৰফৰাজে নিজৰ স্থানকেইটা ৰাখিবলৈ সক্ষম হৈছে আকৌ এবাৰ, য়শ দয়াল আহি গৈছে প্ৰথমবাৰৰ কাৰণে, জাদেজা, অশ্বিন, কুলদীপ আৰু অক্ষৰ এই চাৰিজন স্পিনাৰ থাকিব। বুমৰাহ, সিৰাজ, আকাশদ্বীপ আৰু য়শ দয়াল এওঁলোক পেচ বেটাৰী হ'ব। খেলৰ তাৰিখ 19 তাৰিখে প্ৰথমখন, 19 ছেপ্টেম্বৰ আৰু 27 ছেপ্টেম্বৰত দ্বিতীয়খন টেষ্ট মেচৰ আগত কিবা সাল সলনি হ'বও পাৰে। যিহেতু এতিয়া দুলীপ ট্ৰফি চলি আছে, তাৰ পৰাও কোনোবা আনিব পাৰে যদি প্ৰথমখন খেলত কোনোবাই বহুত বেয়া প্ৰদৰ্শন কৰে। এতিয়া কোনটো চেনেলত দিব বুলি বহুতে প্ৰশ্ন কৰি থাকিব। বহুতে এইটো প্ৰশ্ন আপোনালোকে কমেণ্টত বহুত দিনলৈকে দেখি থাকিব, কোনটো চেনেলত দিব। চেনেলটো হৈছে স্পৰ্টছ 18 আৰু জিঅ' চিনেমাত আপোনালোকে চাব পাৰিব খেলসমূহ। এই আপডেটটো ইমানেই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আমাৰ আৰু ভিডিঅ' আহি আছে চেনেলটোত, আপোনালোকে সেইসমূহো চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।